আপনিও কম ৰাখিছোঁ নহয় দিয়ক সকলোৱে আপোনাক কথা লৈ চুৰ বুলিহে জানে সকলোৱে মাতে কথা লৈ চুৰ কথা লৈ চুৰ আমাক কিন্তু নামতে ভোলা কাৰপা বুলিহে মাতে নামতে নহয় মোৰতো নামটো লয়ে তন্ধৰতো নামটোৱে নলৱে ডাইৰেক্ট চুৰ বুলি কৈ দে মোক ডেকাতে ফোন কৰি মাতিলাক মাতি পেলাই কলাক মাইকেলক পলাবাদি ঐ যাতা কথা কিয় কহাই কি যাতা কথা কলো চব মোৰ ফোনত ৰেকৰ্ড হৈ আছে আমাৰ গাঁওখনত গৰু চুৰ কৰা হ'ল আমাৰ দলটোত সেইবিধ বস্তু নাই হাগলা চুৰ কৰা কৰি আমাৰ হেৰি নাই এটা কাম নকৰে কিয়া আপুনি যায় যদি বন্দী বাজাৰত যাওক তাতে গৰু বাজাৰ আছে আজি বিচকে যদি তাতে বিচৰক ই ককা দেউতা ইমান ধুনীয়াকৈ হাত চাব জানে তাৰমানে তই হাত চাইছা নাতনি হাতে বয়া পাব না একেবাৰে হুবহু মিলে যাক একবাৰ আপোনাৰ হাত দেখকচোন তুমি হাত দেখিছ নাকি জোৰ কৰিলাক না সেই ধৰি চালো আৰু আইয়া গৰু পালাক না দেখা দা ই পাবি যা ঐ গৰু পাৰ্কত দিছি মস্ত ডাঙৰ গাই দিনে 10 লিটাৰতকৈ ওপৰত গাখীৰ দে ইমান নেদে নেকি দেই দে কম গাখীৰ দে গাইলি কেঁচু নেদলা হয় আৰু চোৰৰ চকু নেদলা হয় গৰু চোৰ হোৱাই নাই নেকি কেনকে কলি তই পৱন দোকানে ধুন আৰামত দোকানত বহি বেপাৰ কৰি আছে ইমান দামী গৰু হলি গৰু নিবিচাৰাকে থাকিলাক হয় হতে কেছ কে দিলাক আৰু পুলিচে গৰু বিচিব সিও দোকানত বহি বেপাৰ কৰিব কিনো কয় আলি হ'ব পাৰে দক ভাবি চাকচোন পানী খাব জান সুধবা লাগে না আতি ঘুমটি গেল ঘুমাইছি দে সখিয়নি গেল দে বা ইমান দেৰিৰ পৰা হাত চাব বুলি ৰৈ আছিল বুঢ়াই হাত চাবা নাজনে হা নষ্ট চৰিত্ৰ বুঢ়াৰ কাৰণে আপিৰ হাত চাই ইয়ে কেনকে কয় হে বুঢ়া মানুহ সঁচা কথা কলি আকৌ পাপ নালগে দা এটা কাম কৰিলি হ'ল এই বুঢ়া আজি 4টা খুৱাই পেলাই যাবা দিলি হ'ল আৰু কালি যাব কালি মানে নিয়ম মতেতো আজিয়ে যাব লাগছি কিবা এই নাওমান সন্দেহ এটা থাকি গেল কাৰণে কালিয়ে যাব দা কিহৰ সন্দেহে তপেশ্বৰৰ ঘৈণীয়েক বাচিছি নহয় কালি বোলে ৰিলিজ দিব হস্পিটেলৰ পৰা ইফালে আমাৰ আতিকো ৰিলিজ দিম তপেশ্বৰৰ ঘৈণীয়েকৰ লগত আতি নজ কি সম্পৰ্ক আছে পাছত যেনিবা তুমি য মস্ত বাৰুছি মই আহোঁ তাৰিখা হে বাপা হাৰে নাংমান সময় ৰচোন নহ'লে এটা কাম কৰোঁ দে অলপ টকালৈকে যাওঁ তো তাতে আলোচনাটো কৰোঁ তাৰ পৰাই তই এৰাই দিম তইতো ঘৰত যাবি মই মোৰ বাঘ যাম আলোচনা কৰিব লাগে আৰু কি আছে তাৰিখা তই জগাৰী ভলা মিস্ত্ৰী মোৰ কামটো হ'ব লাগে গা ধোৱা ঘৰটো হ'ব লাগে মই যোগালী মিস্ত্ৰী কাম কৰিম 100 বিঘা মাটিৰ মালিক মই আৰে বাহাদুৰি নামেৰ বিয়া কৰ্ম কৰিব লাগে কৰ্ম কৰ লোকৰ ঘৰত কাম কৰাত নাই তাৰিখা লোকৰ ঘৰ কেনেকে হলাই মোৰ ঘৰ তই কাম কৰিবি ধৰি ল মই সাঙুৰি দিছো তই সাঙুৰিও খালি কামো কৰিলি পইচা পাতিৰ কথা নাই মানুহ সুধিলি কবি গুৰুৱে সাঙুৰি দিছি সেনেকে কলি হ'ল জল হলাত টকালৈকে জল আহে মাহে খুৱাম জল আহক মাই আহক আইহেৰে মোক আকে গেলে কিয় টানি আনছাহে কিয় আমাৰ ৰুমক আহিবা নাপে নাকি আইভা পাই কথা হলি তা মই ভাত খালো না ভাত খাই উঠি ফেলে নাওমান হেটলিত বাগাত দিবাৰ মন হে মাই মই নাওমান ঘৰা বাগাত নেদলি গাটো কেম্বা লাগে সেই কোনটাৰেতো আপোনাক একে মই মাতি আনছো কি সেই কোনটাৰে মোক একে মাতি আনছাহে আপুনি ইয়াতে অলপ দীঘল দেখ এতে ঘুমাম মই যি কৈছো তাকে কৰক আজি যদি আপুনি ইয়াতে দীঘল নেদে তেতিয়াহ'লে আপোনাৰ আজি দীঘল দিয়ে নহ'ব কিয়া মোৰ হাতলিত কিবা পানী পৰিছে নেকি পানী পৰা নাই আতি পৰছি কি হ'ল ভাত খাই উঠি পেলাই মাই দিয়াৰ আৰু আতি আপোনাৰ ক্ষেত্ৰত বাগাত দিছি হেত ধৰি আপুনি ইয়াতে বাগাত দেখ মই সাজ বাচানখিনি ধুই আনো দেখ হৰি হৰি চব মানুহ ভাত পানী খাই ঘুমাইছে কাণ পাওঁ মাক দেই তাতে কি হ'ল ফল মাত হলক মাত মই মাতবা নোৱাৰো আপুনি মাতক তেৰিকা মাতাই বাবা হাৰে তয়ে মাত আপুনি যিমান যেনেকে ক'লেও মই নামটো কিন্তু আপুনি মাতক বৰ নবাবৰ নিচিনা কথাগিলা কহাই ফল ভলা আহিছো আপোনালোকে নাংলা মুখত থাকোঁতে মই গম পাইছো আপোনালোকে আহা বুলি কেনেকে গম পালি ইমান ডাঙৰকে আটা ভাৰি ভাৰি কথা পাতিছা তেতিয়াই মই গম পাইছো তই আৰু গুৰু আহা বুলি
তই কওকচোন এই অসমত বা কিয় আহিল এই এটা কথা আলোচনা কৰিব লাগি আহিছোঁ ৰ বৰ ভয়া টাইমত আহিলাক নহয় মায়ে ভাত পানী খাই ঘুমেছি শাৰী নাপাব আৰু ঘৰত মায়েৰ কথাটো বাদে দিয়ক বুঢ়া মানুহ আছে ঘৰত আমাৰ ৰাতি আছে শাৰী পাব ইমান ৰন্ধনে কথা পাতলি অ পালা কি পালা ৰাতি আহি পালা আও তই কিয় উঠি আহিলি আৰু যা ঘুমগৈ যা যা ৰহাই বাপা হাৰে ৰহাই বুঢ়া মানুহটোক ক'ত খেদা মোক দেই বুঢ়া মানুহ নাংমান জিৰাইছি ঘুমাইছি তাতে কি হ'লে ভাল ৰাতি এনাও নুঘুমই কাহুত বুজি না মোবাইলডাল পিটকি থাকে যা ৰাতি যা কি কথা কহাই ভাল এই বয়সত পিটকি থাকে মোবাইল এনেকে পিটকে আৰে কি হে এনেকে পিটকে অ গুৰু দেখাতে বুঢ়া হৈছি কিন্তু মনটো বুঢ়া হোৱা নাই একদম চেংৰা হৈ আছে আমাৰ মাইকেল হাতৰ দৰে সেইকাৰণে মোবাইল পিটকি থাকে অ বৈদ্য ডাঙৰ মোবাইল আছে বোলে ঐ আতি যা ঘুমগৈ যা নহয় যি কি বৈদ্য গা উঠা বুঢ়াহে এডালো মই মানিছো দেই এই বয়সতো পিটকি থাকে হেৰিয়াই গোটাই বিধান ৰাখিব লাগে বুঢ়া ভাই পাৰিলি বিধান চিধান ৰাখিব লাগে ফল বাদ দিয়ক সেইগিলা কথা আচল কথাটো কোৱা হওক হেৰি আই তই হেৰি মিস্ত্ৰী নাম জানা না আও কিয় নাজনো জানো মিস্ত্ৰী কাঠ মিস্ত্ৰী না পাকা মিস্ত্ৰী কোনটো জানা নহয় কোনটো জানা ও দোকটা জানো ৱাল বেকা হ'ব পাৰে গাঁঠফা জানো কাঠৰ ক্ষেত্ৰতো কাঠ খাটা হলি জৰা দিবা জানো আৰু দীঘাল হলি চিয়া দিবা জানো দোকটা জানো মুঠতে বঢ়িয়া বঢ়িয়া উপযুক্ত হাজিৰা পাবি তই মিস্ত্ৰী ই জগাৰী বুজিছা না নাই 15 দিনৰ ভিতৰত মোৰ গা ধোৱা ঘৰটো ফিনিছ কৰি দিব লাগিব না কি হ'ব চুতীয়া ছাৰ আহক আহক বহক ছাৰ ক'ৰবালৈ যাবলৈ ওলাইছিল নেকি নাই আহিছোহে মাত্ৰ নেযাওঁ আৰু হয় নেকি হেৰি হ'ল চুতীয়া আপোনাৰ কপালখনেই বেয়া মোৰ আকৌ কপাল বেয়া হ'বলৈ কিটো আছে কপাল বেয়া মানে খাই হৰিহৰ হাজৰিকা বুলি আমাতকৈ চিনিয়ৰ দাদা এজন অহা কথা আছিল মানে গুৱাহাটীত থাকে গাঁৱৰ ঘৰলৈ আহিছিল এই সিখন গাঁৱত ঘৰ আপুনি লগ পাইছে মোৰ লগত হাজৰিকা আচ্ছা এই ক'লাকে মানুহজন কু কৰে লম্বা ভৰিখন অকণমান ডিফেক্ট আছে লেঙাই খোজকাঢ়ে হয় আহিও দেই বেয়া লাগে পাই বাৰু কওকচোন মানে ক'বলৈ তেনেকুৱা একো নাই মোৰ তালৈ অহা কথা আছিল হঠাৎ ফোন আহিল আকৌ গুৱাহাটীলৈ যাবলগীয়া হ'ল তাতে আকৌ মোৰ কপালটো বেয়া হ'বলৈ কিটো আছে এই কপাল বেয়া মানে আচল কথাটো আপোনাক কোৱাই নাই নহয় মই তেখেতৰ ডাঙৰজনী ছোৱালী সেই ছোৱালীজনীৰ কাৰণে ল'ৰা বিচাৰি আছে মই আকৌ দিলোঁ আপোনাৰ কথা কৈ ভালো পাইছিলে কথা বতৰা হ'ল সাক্ষাৎ নহ'ল ভালে হৈছে দিয়ক কাৰণ এই গুৱাহাটীৰ ছোৱালীটো গাঁৱত আহি এডজাষ্ট কৰিব নোৱাৰিব নাই সেইটো আকৌ দাদাই ব্যৱস্থাটো কৰি থৈছে নহয় আপোনাৰ চাকৰিটো ট্ৰেন্সফাৰ কৰি নিব কথাটো মোক কৈছিলে বুজিলোঁ দিয়ক তাৰমানে অকল জোঁৱাই চোৱা নাই একেবাৰে ঘৰ জোঁৱাই চাইছে মাই কি ভাবি আছে হাতখন লেপটেছে দ নবো চাই কাটো গতিকে এই কিবা এটা মই কথা ভাবিছো ৰয় মাই এই ৰাতি গড়ে মাছ পাইন লাও মাহত দালি এগলা কি বাবাৰ খাৱাৰ শখ চচিয়ে আজি দিনত খোৱা নহ'ল না হেত ধৰি মোক এতিয়া চব বানাবা দিছি আৰু পুই শাক আনছি একমুঠা হাও হেগলাও খাব কালিক গেলি যাব না আতি হেত ধৰি আজি চব খাব কফ বেমাৰী মানুহ পাইন লাও মাহত দালি পুই শাক এগলা খালি বুঢ়াই ৰাতিয়ে মাৰা যাব হ'ব দে পুৱাক গেলি এতে বাঘ ইটবা পাৰব হোৱা তাক নেদে নহয় হেগলাখান আমিহে খাম বুঢ়াক কিহে দি ভাত দিব দিনুৰে এক বাতি মোক দালি থৈ দিবা দিছি আৰু ভাতত আলু এটা দিছো সেনকে দিম আৰু অপা নৰু আহি বাবাৰ কি এগলা ভাওনা চচছি যিয়ে এগলাখান পাগলা ঘান্তি মানুহ যি ইচ্ছা তাকে কৰি থাকিব আমাৰনো কি আমাৰ কৰি থাকো কাটক লাও হে মাই কাইটলো দেখোনে 3টা মানুহ ইমাখা কাইটলো হ'ব দে লাগবো দক মাই এখনি নহব আজি বোৰে পুতেৰে লাউকে খাব কাটক কিনো দৃশ্য আই হ'ব দে আই এই দোস্তি হাজৰিকা দা যদি নাহে তুমি কমচে কম ফোন এটা কৰি দিব লাগিছিল ন হয়তো দক চুতীয়া মাষ্টৰ কইনা চাম বুলি বেকাৰ আহি বহি আছো মইতো সখিয়নি আহিব বুলি ভবাই নাছিলো বুজিছা নাই বাৰু এতিয়া আহিল ভালেই হ'ল আপুনি চাহ বনাব আমি এটাকেইটাই খাম মই দেখোন কৈছিলোহে আপোনাক মই আহিম বুলি আপুনি যেনেকৈ কৈছিলে মই আপুনি ধেমালি কৰিছে বুলি ভাবিছিলো দোস্তি চাহ তাহ নাখাওঁ বুজিছা চাহ নোখোৱা নাখাওঁ
কিয় একেবাৰে চাউল খুজি যোৱা মুঠিকে খাই যাওঁ দিয়া হয় নেকি বা মহতৰা লগত বৌ কিবা বেলেগ জমি আছে যেন পাইছো জমনি কি আৰু বোলে সেই আলোচনা কথা নহয় এইখিনি বাটত আছে কণা বিধি ভাবি আহিছিলোঁ কিবা এটা হ'লগৈ কিবা এটা বোলো মনতে পাঙি আছিলোঁ বুজিছা দোস্তি চুতীয়াৰ যদি আজি বিয়াখন ঠিক হয় জোৰকে হ'লেও খানা এটা খাম এনেই খানা খাব নাপালেহেঁতেন কিয় ভগৱানে যি কৰে ভালেই কৰে এতিয়া হয়তো খানা খাবলৈ পাব কিহৰ কাৰণে এই কুকুৰ পোহা মানুহে ভাল প্ৰজাতিৰ কুকুৰ বিচাৰি ফুৰে মানে সেই প্ৰজাতিৰ জোঁৱাই বিচাৰি ফুৰে মই আকৌ সেই প্ৰজাতিৰ জোঁৱাই নহয় যে মাইকেল গুন্দি না আমি তাকেতো কেৰপাদা মস্ত বৰ হৈছো দা আজি ৰাতি ভৰাদাৰ ঘৰত ভাতকেইটা খাই ঘৰমুৱা আহো নেকি হয় নেকি মৰণ দেখা নাইতো অ তোক মই ফুৰ্তিতে আমাৰ ঘৰত পুহি দেখা বুলি ভাবিছা এই মনমোহন বোলাটো পুলিচে বিচাৰি পোৱা নাই বুজা নাই কালি মনমোহন বোলাটো ওলাই যাব আমাৰ ঘৰৰ পৰা লগে লগে তোক গল্টা মাৰি উলিয়াই দিম কিবা জানা দিছে না বাকী আছে দে কি জ্বালা দিলো হা অ চাৰা ৰাতি মোবাইলটো পিটকি থাকে খাওঁ হয় ঘৰটো পহৰ হৈ থাকে মাৰ ঘুমটি নাহে বকি থাকে অ এই জেঠি বকলি মই লগে লগে মোবাইলটো কম্বলৰ তলত সোমাই দেওঁ অ আমাৰ মায়েৰ আৰু ঘুমটিটো পাতলা জানা না নাওমান কম বাহিৰ পৰা পহৰৰ ৰেখাডাল চকুত পৰলি শাৰী পাই যায় আৰু জ্বালা দিছি কি জ্বালা দিলো আৰু 1 মিনিট সময় এৰবা নোৱাৰো আকলাই জানা না কিয়া মোক এৰাডাল লগে লগে ই বুধেৰ ঘৈণাক আৰু মালতীৰ হাত চাবা ধৰে অতীতৰ কাহিনী গেলা গেৰ গেৰে কৈ দিয়ে বুধেৰ ঘৈণাকে মস্ত আৰাম পায় বান্দাৰ আজি তোক দিম চোন জ্বালা আজি দিম কি কলা জ্বালা আজি ভাতত কদ্দে এৰা জ্বালা সানি দিম তোৰ বাচা যৌ এতে বেলবেলে থাকিব নালাগে এগাৰ পাহো দে এই মাহাপি নহ'লে বাচা পৰব পিঠি যৌ আহ ৰবা কেৰপাদা যাওঁ দিয়া বেছি হাত ফুৰা তাদের মঙা হৈ দেখছ যাওঁ দিয়া বুজিছে কিয়নি ভগৱানে আচলতে জন্মতেই সকলোৰে কপালত লিখি পঠিয়াই কি ক'ত হ'ব নে কি কোৱা দোস্তি দোস্তি কিবা কৈছা মই একো কনা যি কৈছি আপোনাৰ দোস্তি কৈছি দোস্তি কি কৈছিলা তুমি তাৰমানে ভাৱত বিভোৰ হৈ আছা মানে চুতীয়াই ছোৱালী চোৱাৰ কথা আছিল এতিয়া ছোৱালী চোৱা নহ'ল সেই বুলি চুতীয়াই আমাক মাছে মাংস খোৱাবলৈ বজাৰলৈ গৈছে কথাটো এবাৰ ডিপলি ভাবি চাইছানে কি বা ভাববা লগা আছে তুমি মনে থাকাচোন ইয়াত জোৰ নিদিবা ৰ'বা কি ভাবিছা দোস্তি কি ভবাৰ কথা ক'লা নহয় চুতীয়া যে এতিয়ালৈকে বৰলা হৈ আছে গোটেই আজীৱন বৰলা হৈ থাকিব বুলি তুমি ভাবা নেকি তুমি কথাটো কি ভাবি ক'লা বিয়া কৰাৰ মতলব নাইহে আজি হাজৰিকাদাৰ ছোৱালীজনীৰ ক্ষেত্ৰত ঘৰ যাওঁ হয়তো থাকবা নৰে তেখেতে হয় হাজৰিকাদাইতো এই চুতীয়াক ঘৰ যোৱা হৈ থকা প্ৰপ'জেল দিয়া নাই নহয় হয়নে দোস্তি নাই দিয়া নাই প্ৰপ'জেল দিয়া নাই কিন্তু চাকৰিটো ট্ৰেন্সফাৰ কৰি লোৱাৰ কথা কৈছে বাকীখিনি চুতীয়াই নিজে ভাবি লোৱা কথা দোস্তি একদম বিয়া পতাৰ মতলব নাই বুজিছা হেৰা ব'লা খানা বহা দোস্তি নেখোৱাকৈ গ'লেও বেয়া কথা হ'ব নহয়নে মোৰ কিন্তু খাবলৈ একদম মন নাই দেই হ'ব দিয়া বহা দে খা তোক গিলে আলু পিটকা আৰু ভাত দে লাওৰ আঞ্জা আৰু মাছ দালি খালি মাৰা যাবি নহ'লি আকো নহয় খাবা পাৰিমতো খুৰা খাবা নালগে বাপা ঐ মানুহ নাখে নমৰেতো খাইহে মৰে গোটাই বাহ এই লাওৰ আঞ্জা আৰু মাছ খান বৰ সদ দিছে বাবা তইও ভাত নাখাওকে আঞ্জা খাবা নাপে মস্ত অধা চাইডা চলি দে আকো নহয় সদ বস্তু খাব পাৰি দে নাওমান তেখেতকো দেখ নেকি কিবা লোভ জান পাই দেখোন মুঠে আখুৰো নিদবা অলপমান পাৰিতো হে মাই এক চিন্তা দিয়ে বুঢ়া মানুহ লোক কৰছি না দে মুঠে নিদবি এই পুইখান কি হ'ল পুইখান দেচোন দে মই কি নাখাওকে থাকিম তই ঐ মোৰ হৰি বুঢ়া মানুহ লোভ কৰিব নাপে হে মাই দি সাধা কৰছি যেতিয়া ভালকে দি কৃষ্ণ দি হক দে
আপনার পেটটো ভালে আছে না? কিয় ঠিকে আছে তো মোৰ কিয় তোমাৰ বেয়া লাগি আছে নেকি চুটিয়া নিজে মাংসৰ আঞ্জাখন বানাবা গেল না। হয় দিয়া কিন্তু একদম মাংসৰ আঞ্জাৰ টেষ্ট টেষ্ট পাই চাগে তাককে কেইটামান দি দিলা ন? সদ হৈছিল ৰ'ব, সদতকে আঞ্জাখন দেখ পাব ঠৌগা হৈছিল হে। ধুনীয়া জালাৰ গুড়া হপা দিছি, জালাৰ গুড়া আৰু বিলাহী দিলি আঞ্জা এনেও সদ হয়। দেখ পাহলে বৰ ঠৌগা হৈছিল দ। তাকে তোমাৰ হৌৰা তৰকাৰী কিন্তু ৰঙৰ মাহাত্ব আছে দেই। ৰং আৰু সদৰ লগত কি কথা আছে হে? আছে কি আছেতো, মই বুজাই দিছো শুনা। এতিয়া টিপটপ ইঞ্জিনৰ গাড়ী এখন ৰংটো যদি ফপৰা হয় উঠিবলৈ মন যাব নেযায়। ঠিক তেনেদৰে মানে তৰকাৰীখনৰ মানে আঞ্জাখনৰ যদি কালাৰটো ভাল হয় তেতিয়া খাওঁ খাওঁ লাগিব। আপুনি যিমানে যি নকক আমাৰ সমান সদৰ আঞ্জাক কাইও বানাবা নৰে। জ্বালা সপৰা দিয়াৰ কাৰণে জ্বালা হৈছে আৰু জ্বালা হোৱাৰ কাৰণে সদ হৈছে। তাৰমানে চুটিয়াই ৰন্ধা মাংস তুমি সোৱাদ নাপালা? দুনিয়াৰ মছলা জোৰ। কি হ'ল চিকুট মাৰি ধৰিছে? এই হেৰি চোন পানী অকণ খাই দিয়াগে। ওপৰে ওপৰে আকৌ চুনা তুনা নহয় পানীটো। কিয় কাৰপা কিয়? এই চাৰ তাকে আহিছিলো, কিবা অলপ ডিছকাছ কৰিব লগা আছে। ছাৰ মৰ্ণিং ৱাকৰ পৰা আহিল নেকি? আহিছে তেওঁ মোক বিভা কৰি তেওঁ ভিতৰত সোমাই গৈছি। ঠিকে আছে দে ছাৰ আহক কথা পাতি লওঁ। মই গৈ থাকোঁ দে। চুতীয়া ছাৰ হেৰি মৰ্ণিং ৱাকৰ পৰা আহি দেখিলোঁ ইয়াক, দেখি মই বোলো কিয়নো ৰৈছে কথা অকণমান পাতোঁ সেই বুলিয়ে আৰু। ঠিক আছে আহোঁ দিয়ক। তই থাকে দৈ মোক দিহাটো দি। সেইটো বস্তু ছাৰেহে দিব পাৰিব। কি বস্তু চুতীয়া? এই দিহা বোলা বস্তুটো এইটো আপুনিহে দিব পাৰিব। আহোঁ দিয়ক। মই ৰ'ব হেৰি কৰক, এই দুইজন মিলি পেলাই ইয়াৰ দিহাটো দি দিওঁ। কচোন। এগলা কথা আচলতে বন্ধুৰ লগতে আলোচনা কৰিব লাগে, কিন্তু সেন্থৰ লগত আলোচনা কৰিলে সেন্থে আহিব ঠাট্টা কৰিব। সেই ধৰি আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিলোঁ। আপোনালোকে মোক এটা সুদিহা দিবা লাগে ছাৰ। এই পাতনি মেলি থাকিব নালাগে, মূল কথাটো কওক। আপি এটা ছাৰ বৰ বিপদত পৰিছিল হে। বিপদ? কিহৰ বিপদ কচোন ক। সাংঘাতিক বিপদ, জীৱন মৰণৰ সমস্যা। ক আমি আটাই লগ লাগি তাইক উদ্ধাৰ কৰিম নহয়, নে কি কৈছা? নিশ্চয়, কাকো আৰু দেখ দেখকে বিপদত পৰিবলৈ দিব নোৱাৰি নহয়। ছোৱালী দেখিলেই পচন্দ লাগি যায়, বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই। বৰলাকাই আমাৰ বৰলাকাই, বৰলাকাই আমাৰ